BTC নিৰ্বাচনত যিসকলৰ প্ৰাৰ্থীৰ নাম চৰ্চাত আছে, যিসকল প্ৰাৰ্থী ব্যতিক্ৰম বুলি কোৱা হয়, যিসকল প্ৰাৰ্থীৰ পৰা সমাজে বহুখিনি আশা কৰিব পাৰে, তেনেকুৱা এগৰাকী প্ৰাৰ্থী আজি আমাৰ সৈতে আছে। গোসাই বসুমতাৰী ডাঙৰীয়া, আপোনাক আদৰণি জনাইছোঁ। চৰাইবিল সমষ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু মানুহৰ মাজত আপোনাক এই মুহূৰ্তত মই প্ৰশ্ন কৰাৰ আগতে মই দুটা কথা কৈ ল'ব বিচাৰিছোঁ যে গোসাই বসুমতাৰী ডাঙৰীয়াই চৰকাৰী চাকৰি কৰিছিল, কিন্তু গোসাই বসুমতাৰী ডাঙৰীয়াৰ যি দক্ষতা, তেখেতৰ যি কৰ্মনিষ্ঠা, তেখেতৰ যি সমাজৰ প্ৰতি কাম কৰাৰ মনোভাৱ, সেই মনোভাৱৰ বাবে ৰাইজে জোৰ কৰি, ৰাইজে বিচাৰিছিল আৰু ৰাইজে জোৰ কৰি এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়াই দিছে আৰু সেইবাবে চাকৰিৰ পৰা আঁতৰি আহিছে। কিন্তু ৰাইজৰ বাবে সেৱা কৰিবলৈ এবাৰ ৰাজনৈতিক পথাৰত যেতিয়া যুৱ প্ৰজন্মৰ, যুৱ চামৰ গুৰুত্ব আছে বুলি কোৱা হয়, যুৱ চামে দেশৰ ৰাজনীতি সলনি কৰিব পাৰে বুলি কোৱা হয়, সেই সময়ত গোসাই বসুমতাৰী ডাঙৰীয়া চৰাইবিল সমষ্টিৰ ৰাইজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সকলোৱে এটা হাত চাপৰি দিব লাগে আমাৰ গোসাই বসুমতাৰী ডাঙৰীয়াৰ বাবে। আৰু কেনেকুৱা ধৰণৰ মনোভাৱ আৰু উপলব্ধি, কেনেকুৱা ধৰণৰ অনুভৱ, কেনেকুৱা? আসলতে বহুত কনফিডেন্স আছে। এইবাৰ প্ৰথমভাৱে মই ইলেকশ্যন নামিছোঁ। আগতে যদি কৰিছিলোঁ যেতিয়া সংগঠনে কৰিছিলোঁ, কিন্তু এইবাৰ ইলেক্ট্ৰলত মই প্ৰথমভাৱে হৈছোঁ। গতিকে আশা আছে, কাৰণ 10 বছৰ যে যাত্ৰা, এই 10 বছৰৰ যাত্ৰাত সংগঠনটো মই একদমবাৰে পুংগামে মই একদমবাৰে চাই আহিছোঁ। আৰু সমষ্টি হিচাপে চৰাইবিল যদি আমি ক'বলৈ যাওঁ, তো সেইটো সমষ্টি চবচে বেষ্ট, কাৰণ ইয়াৰ জনগাঁথনি যে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত আছে, বড়োৰ পৰা লৈ আপোনাৰ বঙালী, আদিবাসী, ৰাজবংশী, গোটেই সেইমতে মই আশা কৰোঁ সেইখন সমষ্টিৰ পৰা নিশ্চয় ফলাফল আহিব। আৰু ব্যক্তিগত যে আপুনি ক'লে মই চাকৰি কৰা বুলি, হয় নিশ্চয় মই কৰিছিলোঁ। আৰু ইয়াৰ আগতো চাকৰি কৰাৰ আগত মই দল কৰিছিলোঁ। দল কৰাৰ পিছত যেতিয়া মোৰ কৰি যেতিয়া চাকৰি ক্ষেত্ৰত মই চান্স পালোঁ, অলপখিনি সময় মই চাকৰি কৰিছিলোঁ। কিন্তু চাকৰি বুলি ক'লে মোৰ ইমান সন্তুষ্ট হোৱা নাছিলে, কাৰণ চাকৰি কৰাৰ সময়ত খালি মই কিছুমান মানুহৰ লগতহে মই যোগাযোগ কৰিব পাৰোঁ, নহয়বা কিছুমান মানুহৰ লগতহে মই আবদ্ধ হৈ থাকিছিলোঁ। কিন্তু ৰাজনীতি কৰিলে কি হয়, বিভিন্ন জাতি জনগোষ্ঠী সমাজ আমি সেৱা কৰিব পাৰোঁ সমাজক। তো সেইবুলি মই আজিৰ দিনত ৰাজনীতিটোহে মই চুজ কৰি লৈছোঁ। গতিকে ৰাজনীতিয়ে সমাজ সলনি কৰিব পাৰে বুলি কোৱা হয়। এখন সমাজ সলনি কৰাত ৰাজনীতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সদায় আমি অতীতৰ পৰা সেই কথা দেখি আহিছোঁ। কিন্তু BTCৰ যি উন্নয়ন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰিবলৈ, উন্নয়ন আৰু অধিক জোৰত কৰিবলৈ, ধুমুহাৰ গতিত উন্নয়ন কৰাবলৈ আপোনালোকে চেষ্টা কৰিব পৰৱৰ্তী সময়ত। গতিকে তাৰ বাবে এই যুঁজখন আৰম্ভ হৈছে। কিন্তু চৰাইবিল সমষ্টিৰ ভোটাৰ ৰাইজে যেতিয়া আপুনি ৰাইজৰ কাষলৈ গৈছে, মই কিছু সময় পূৰ্বে এটা মন্দিৰত দেখিলোঁ যে গোসাই বসুমতাৰী ডাঙৰীয়া সেই মন্দিৰটোত উপস্থিত হোৱাৰ লগে লগে ৰাইজে কেনেদৰে আদৰি নিছে, কেনেদৰে ফটো উঠিছে, মুঠৰ ওপৰত মৰম বুলি যিটো শব্দ কোৱা হয়, সেই মৰম কেনেদৰে গোসাই বসুমতাৰী ডাঙৰীয়াৰ ক্ষেত্ৰত পৰিস্ফুট হৈছে আমি দেখিলোঁ। এই ৰাইজৰ মৰম পাবলৈ যি আপুনি সক্ষম হৈছে, যি আপুনি কষ্ট কৰিছে, সেই কষ্টৰ বাবে আপুনি ৰাইজক কি ক'ব? ৰাইজে যথেষ্টখিনি আজিৰ দিনত মোক সহায় কৰি আছে আৰু মই ৰাইজৰ কাৰণে কৰিছোঁ। যি আমাৰ বিভিন্ন ৱেলফেয়াৰ স্কিম, আমাৰ কেন্দ্ৰৰ স্কিমেই হওক, আমাৰ ৰাজ্যিক পৰা মুখ্যমন্ত্ৰীৰ পৰা দিয়া স্কিমেই হওক, বিভিন্ন পৰ্যায়লৈ আমি এইবোৰ স্কিমবিলাকক আমাৰ ৰাইজক আমি লৈ গৈ পাইছোঁ। গতিকে যথেষ্টখিনি ৰাইজৰ বিশ্বাস আছে যে এইবাৰ যদি নিশ্চয়কৈ যদি BJP চৰকাৰ আহে, তেতিয়াহ'লে আগতকৈ তাহাঁতৰ এটা বিশ্বাস আছে যে সমাজৰ শান্তি আহিব আৰু যিমানখিনি ৰাইজে উপলব্ধি কৰিব পৰা তেনেকুৱা ৱেলফেয়াৰ বা ডেভেলপমেণ্টেল স্কিম যে আমাৰ ৰাজ্যিক পৰা বা আমাৰ কেন্দ্ৰৰ পৰা দিয়া হয়, এইবোৰ স্কিমবিলাক তেখেতসকলৰ বিশ্বাস আছে যে নিশ্চয় তেখেতসকলে উপলব্ধি পাব আৰু নিশ্চয় তাহাঁতে তাৰমানে আপোনাৰ
ছাকচেছ বুলি ক'ব পাৰিম আমি যেতিয়া ৰাইজে যি আশা কৰিছে এই বস্তুবিলাক পালেতো আমি ছাকচেছেই কৰিম সেইটোৱেই আৰু RSSৰ জৰিয়তে আপোনাৰ যিটো এটা যাত্ৰা আৰম্ভ হৈছিলে বা RSSৰ সৈতে আপুনি খুব জড়িত আছিলে কি ক'ব হয় নিশ্চয় RSS আৰু বেলেগ পাৰ্ট RSSৰ চবে থাকিব পাৰে এইটো অকল বিজেপি বুলি নহয় সেই RSSত থকাৰ পৰা আপোনাৰ সমাজৰ প্ৰতি যিটো কাম কৰাৰ ইচ্ছা সেয়া বাঢ়িল হয় পাৰিছে যেতিয়া তেতিয়া মই সমাজৰ কাৰণে কাম কৰিছিলোঁ মই বিভিন্ন ৰাস্তাবিলাক মই চাই আছিলোঁ কোনটো দিগিতে গ'লে আমি সমাজত আমি ভালকৈ সেৱা কৰিব পাৰিম আৰু সমাজৰ কাৰণে আমি কাম কৰিব পাৰিম তো সেইবুলি মই RSSৰ মই এটা জাৰিয়া পাইছোঁ যে এটা ৰাস্তা পাইছোঁ যে সেইখন লাইন দি গ'লে আমি নিশ্চয় ৰাইজক আমি সেৱা কৰিব পাৰিম আৰু ৰাইজৰ কাৰণে আমি কাম কৰিব পাৰিম গতিকে সেইবুলি মই RSSকো মই জইন কৰিছোঁ RSSত মই ট্ৰেইনিং লৈছোঁ ITC আৰু ইতিমধ্যে মই RSSৰ লগত পলিটিক্সত থকা ছাত্ৰ মই RSSৰ লগত মই এতিয়ালৈকে জড়িত হৈ আছোঁ গতিকে সেই যিটো ৰাজনৈতিক যাত্ৰা চাকৰিৰ মাজেৰেও কিছুদিন গতিকে তাৰ মাজতে এইবাৰ নিৰ্বাচনৰ যিটো বতাহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আপোনাৰ ওপৰত বহুখিনি আশা কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আশা কৰিছে বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আশা কৰিছে দায়িত্বত থকাসকলে আশা কৰিছে প্ৰকাশ কাশ্যপ ডাঙৰীয়াই অলপ আগতে কৈ গ'ল আমি বাকীসকল প্ৰাৰ্থীৰ সৈতেও কথা পাতিছোঁ আৰু যিসকল প্ৰাৰ্থীৰ কথাখিনিও খুব ইতিবাচক আৰু খুব ভাল লাগিছে আপোনাৰ যিখিনি স্পষ্টবাদী মনোভাৱ আৰু আপুনি যিখিনি কাম কৰিবলৈ ৰাইজৰ বাবে ওলাই আহিছে সেইখিনিৰ পিছত এতিয়া এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহি পৰিছে যে উন্নয়ন ক'ৰবাত স্থবিৰ যিখিনি দেখিছে আপোনালোকে ৰাইজৰ কাষলৈ গৈ সেইখিনি সমাধান বা সেইখিনি আপুনি যেতিয়া দায়িত্ব লাভ কৰিব আপুনি যেতিয়া নিৰ্বাচিত হ'ব তাৰপিছত আপুনি সেই কামখিনি সমাধান কৰিম বুলি কৈছে কোনখিনি কামৰ কথা আপুনি ক'ব সমষ্টি আজিৰ দিনত চাওক আমাৰ BTCত চৰকাৰ যেতিয়া আমি BTC পালোঁ সেই BTC পোৱাৰ পিছত আমাৰ 23 বছৰ হ'ল কিন্তু গোসাইগাঁও হিচাপে গোসাইগাঁও এটা ওৱান অফ দ্য ফাৰ্ষ্ট সাব ডিভিজন আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 3টা সাব ডিভিজন আছে সেইমতে গোসাইগাঁও পটবজাৰ আৰু কোকৰাঝাৰ কিন্তু গোসাইগাঁওটো কোকৰাঝাৰৰ পৰা বেছি দূৰ নহয় যদি আমি সাব ডিভিজন যদি আমি তুলনামূলক আমি কৰোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সাব ডিভিজন আৰু আমাৰ গোসাইগাঁও সাব ডিভিজন আজিলৈকে আমি বহুত পাৰ্থক্য আমি দেখিবলৈ পাওঁ যিমান আমাৰ ইনষ্টিটিউশ্যনে হওক যিমান আমাৰ ডেভেলপমেণ্টে কামে হওক গোসাইগাঁওটো যেতিয়া আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে আমাৰ ক'ব গ'লে বহুত কম আমাৰ কামবিলাক ইয়াত কৰিবলৈ তাৰমানে আগৰ বিগত চৰকাৰবিলাক ইয়াত কৰিবলৈ পাৰিছে গতিকে মই আশা কৰোঁ যদি আমাৰ ফুল ফ্লেজেডলি যদি আমাৰ বিজেপি চৰকাৰ আহে তেতিয়াহ'লে আমাৰ বহুত কৰণীয় কাম আছে ৰাস্তা ঘাট আজিৰ দিনত আমাৰ বাৰিষা হ'লে পূৰা ইয়াৰ আনডেড হৈ যায় পূৰা ফ্লাড হৈ যায় আৰু দলং আমাৰ তেনেকুৱা বহুত কাঠৰ দলং আছে আৰু অলপ আগতে আমাৰ এই আপোনাৰ শ্মশান ঘাট আছে 4 বছৰ দ্বাৰা সেই শ্মশান ঘাটটো বন্ধ হৈ আছে গতিকে এইবিলাকো আমাৰ বহুত কৰণীয় কাম আছে আৰু ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত বহুত তেনেকুৱা আমি ইনষ্টিটিউশ্যন ইয়াত কৰিব লগা আছে কাৰণ কোকৰাঝাৰত বহুত আপোনাৰ CIT পৰা লওক আপুনি বড়োলেণ্ড ইউনিভাৰ্চিটি কওক আজিৰ দিনত 3টা আমাৰ ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে এক্সটেনশ্যন কেম্পাছ তো গতিকে তেনেকুৱা যদি আমাৰ গোসাইগাঁওটো যদি ইউনিভাৰ্চিটি বা আমাৰ এগ্ৰিকালচাৰ তেনেকুৱা ইনষ্টিটিউশ্যন যদি আমি ইয়াত লৈ আহিব পাৰোঁ নিশ্চয় মই ভাবিম যে ৰাইজে আমাক ছাপোৰ্ট কৰিব আৰু সেইটো ৰাইজৰ ডিমাণ্ড আচলতে হয় কাৰণ কোকৰাঝাৰ হিচাপে আৰু আগৰ পৰা ডিমাণ্ড আছিলে যে কোকৰাঝাৰ জিলা হ'ব লাগে কিন্তু আজিলৈকে কোকৰাঝাৰবাসীয়ে সেইটো আশা কৰি আছে গোসাইগাঁও আৰু সেইমতে তেনেকুৱা বহুত মুখ্যমন্ত্ৰী ডাঙৰীয়াও ট্ৰেইনৰ কথা কৈছে যে এখন সাব ডিভিজন হৈ পালে পাব্লিকৰ অভিযোগ যে এখন পেচেঞ্জাৰ গাড়ী ইয়াত তাৰমানে নাথামে ষ্টপেজ নাই গতিকে ৰেলৰ ক্ষেত্ৰতো বহুত অসুবিধা আছে গতিকে যদি আমি সেইটো সমষ্টিৰ পৰা আমি জিকি আহিব পাৰিম নিশ্চয় এইবিলাক সমস্যাবিলাকো আমাৰ পৰা নাইকিয়া আপুনি যিখিনি ভাবিছে আৰু যিখিনি কৰিম বুলি ভাবিছে যিখিনি আপোনাৰ কৰাৰ মনত
আশা পুহি ৰাখিছে সেই সকলোখিনি সফল হওক আমি আপুনি বিভিন্ন প্ৰান্তত ঘূৰিছে আমি সেইবোৰ অঞ্চললৈ যাম ৰাইজৰ মতামত ল'ম আপোনাৰ যেহেতু প্ৰচাৰ চলাবলৈ আপুনিও যাব আমিও বিভিন্ন প্ৰান্তলৈ আপোনাৰ সৈতে যাম গতিকে এই পৰিৱেশটো আমি এইকেইটা দিন কোকৰাঝাৰত থাকি এইকেইটা দিন আমি গোসাইগাঁৱত থাকি এইকেইটা দিন আমি বিটিচিৰ বিভিন্ন জিলাত থাকি আমি বিজেপিৰ যিটো নিৰ্বাচনী বতাহ সেয়া আমি চাম আৰু আপোনাক আমি আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ এগৰাকী যুৱ প্ৰজন্মৰ ব্যক্তি হিচাপে এগৰাকী শক্তিশালী যুৱ নেতা হিচাপে এগৰাকী সমাজৰ বাবে কাম কৰিব বিচৰা জনপ্ৰিয় নেতা হিচাপে গোসাই বসুমতাৰী ডাঙৰীয়াক যদি বৰ্তমান সময়ত ৰাইজে নিৰ্বাচিত কৰে তেনেহ'লে কিমান কাম হ'ব সেয়া ৰাইজেও অনুধাৱন কৰিব পাৰিছে ৰাইজৰ হাতত সিদ্ধান্ত কিন্তু আমি এটা কথাই স্পষ্ট কৈছোঁ এটা কথা আমি জানিছোঁ এই মুহূৰ্তত কথাখিনিৰ পৰা এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে গোসাই বসুমতাৰী ডাঙৰীয়াৰ যি কাম কৰাৰ স্পৃহা কাম কৰাৰ যি মানসিকতা আৰু তেওঁ কাম কৰাৰ যিখিনি প্ৰবল আত্মবিশ্বাস সেই প্ৰবল আত্মবিশ্বাস সন্মুখত ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ অসমৰ সেই শ্লোগান আওৰাই বিটিচি উন্নয়নৰ দিশে কিমান আগুৱাব মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া কৈছে বিজেপিয়ে সেয়া কৰি দেখুৱাম বুলি কৈছে গতিকে চৰকাৰ গঠন হ'লে সকলো হ'ব আমি পৰৱৰ্তী সময়ত আকৌ লগ পাম গতিকে আপোনাক ৰাজনৈতিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি আগবাঢ়ি যাওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত